যি জলপৰী ঘাট আছে শুক্ৰেশ্বৰ মন্দিৰৰ সমীপৰে জলপৰী ঘাটত ব্যাপক আচলতে গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে আৰু কালি বা দেওবাৰে নিশাৰ ভাগৰ পৰা যথেষ্ট সংখ্যক যি গৰাখহনীয়া হৈছে পুৱাৰ ভাগৰ পৰা যথেষ্ট গৰাখহনীয়া আজি দিনটো মই যদি দেখুৱাওঁ তেতিয়াহ'লে এই যি আচলতে এই যি নাওখন আছিল বা এই যি আচলতে থকা বিশেষ ঘৰটো আছিল এই ঘৰটো আধালৈকে এই গৰাখহনীয়াত পুতি পেলোৱা দেখিবলৈ পোৱা গৈছে। অঞ্জন আছে সতীৰ্থ অঞ্জনে ইতিমধ্যে পৰিৱেশ দেখুৱাইছে আৰু এয়া মহানগৰীৰ আচলতে জলপৰী ঘাটৰ দৃশ্য দেওবাৰে নিশাৰ ভাগৰ পৰা আজি বৰ্তমান সময়লৈকে আচলতে জলপৰী ঘাটৰ যথেষ্ট গৰাখহনীয়া ইতিমধ্যে হৈছে আৰু বৰ্তমান কেইবা অংশত আচলতে বৃহৎ বৃহৎ ফাট মেলি থকা দেখিবলৈ পোৱা গৈছে। যদি অত্যাধিক বৰষুণ দিয়ে তেতিয়াহ'লে হয়তো এই যিখিনি মাটি বৰ্তমান ফাট মেলি আছে সেই ফাট মেলি থকা মাটিখিনিও কিন্তু খহি যোৱাৰ সম্ভাৱনা আছে। স্থানীয় লোক আছে, আমি স্থানীয় লোকসকলৰ সৈতে কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। যিটো ইতিমধ্যে কৈছোঁ যে সংকট নামি আহিছে মহানগৰীৰ এই যি ফেঞ্চি বজাৰ পথটো আছে পথটোলৈ সংকট নামি আহিছে। সমান্তৰালকৈ এই যি জলপৰী ঘাট আছে এই জলপৰী ঘাটটোলৈও সংকট নামি অহা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, আচলতে সঁচাকৈ সংকট নামি আহিছে। যি ইতিমধ্যে গৰাখহনীয়া হৈছে, বৃহৎ পৰিমাণে গৰাখহনীয়া, এইখনো ইতিমধ্যে আধা জাহ গৈছে। কেনেকুৱা ধৰণৰ এতিয়া ভয় লাগে নিশ্চয়কৈ মূল পথটোলৈও শংকা নামি আহে? এইটোতো আগৰ পৰাই আমি সন্দেহ ব্যক্ত কৰিয়ে আহিছোঁ। বিশেষকৈ এই যে গেটৱে ঘাটটো বনাইছে যে এই বনোৱাৰ পৰা কথাটো কি হ'ল, আমাৰ এইখিনিতহে মাত্ৰ 1 কিলোমিটাৰ বহল, গুৱাহাটীতহে ব্ৰহ্মপুত্ৰখন। এতিয়া উজনিৰ পানীখিনি যেতিয়া গুচি আহিলে তেতিয়া ইয়াত এতিয়া এবাৰ ৰিভাৰ্চ মাৰিছে। আমাৰ এখেতক চৰকাৰী অফিচাৰো এখেতসকলেও আছে, যোৱা 1 মাহমানৰ আগতো মানে পানীটো বেক মাৰি পেলাই হেৰি কৰিছে আৰু এইটো এই কনচিকুৱেঞ্চ ইয়াৰ ফলতে হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু খুব সোনকালতে যদি ইয়াৰ বিহিত ব্যৱস্থা নকৰে হয়তো ফেঞ্চি বজাৰৰ কাৰণেও এইটো মানে এটা থ্ৰেট হৈ যাব পাৰে, গুৱাহাটীৰ কাৰণেও আহিব পাৰে। আপোনাৰ ওচৰলৈ আহিছোঁ, বিভাগীয় কৰ্তৃপক্ষ বুলি আমি গম পাইছোঁ। কেনেকুৱা ধৰণৰ ব্যৱস্থা আপোনালোকে কেনেকুৱা কৰিছে যিটো আধা এইখন জাহ গৈছে? ব্যৱস্থা মানে ইয়াৰ আচল কাৰণটো হৈছে কি, আপোনাৰ এই যেতিয়ালৈকে আমাৰ টাৰ্মিনেলটো কমপ্লিট হোৱা নাছিল তেতিয়ালৈকে ঠিকে আছিল। যোৱা বছৰ যেতিয়া মানে ফ্লাড হ'ল, ফ্লাড হওঁতে তাত যিটো ফ'ৰ্চত পানীখিনি আউট হয় সেই তাৰমানে এই টাৰ্মিনেলৰ কাৰণে হোৱা নাই। তাতে পাক লৈ পেলাই লগে লগে ইপিনে মানে ৰিভাৰ্চ কৰি দিয়াৰ বিনিময়ত মানে আজি এনেকুৱা ঘটনাবিলাক ঘটি আছে। আজি ৰাতিপুৱা আমাৰ এতিয়া বৰ্তমান ইয়াৰ পৰা 12 মিটাৰ গ'ল, যোৱাকালি 4টা বজাৰ পৰা 12 মিটাৰ আঁতৰত সম্পূৰ্ণ মানে বালি আছিলে। গতিকে যোৱাকালি 4 বজাৰ পৰা আজি এতিয়ালৈকে 12 মিটাৰ আমাৰ কমপ্লিট গৈছে। তাৰমানে মই এইটো বহলটো 12 মিটাৰ আৰু লেংথটোতো আপুনি তাৰ পৰা ডাইৰেক্ট ধৰিব পাৰি 200 মিটাৰ হ'ব আমাৰ সেই পন্টুনখনলৈকে। এতিয়া 200 মিটাৰত বেছি গৈ আছে এতিয়া গৈ আছে। গতিকে এইটো আমাৰ টাৰ্মিনেলৰ পৰা হৈছে আৰু ব্ৰহ্মপুত্ৰক একচুৱেলি অতিপাত যেতিয়া ভেটা দিয়া যাব তেতিয়া কিছুমান মানে ভগৱন্তই কিছুমান বস্তু দেখাই দিব আৰু তাক ক'ব লগা একো নাই। এতিয়া হৈছে কি, আপোনালোকৰ জৰিয়তে আমি এটাই বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে শুক্লেশ্বৰ মন্দিৰটো ৰক্ষা কৰক, নহ'লে শুক্লেশ্বৰ মন্দিৰৰো ভৱিষ্যত নাই বুলি মানে অনুমান কৰা গৈছে। আৰু এতিয়া আপোনালোকৰ ফালৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা? বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আহিছে, কিন্তু আমাৰ কথা হ'ল কি, চাওক এতিয়া যিটো এতিয়া ফ্লটিং আছিলে পানী আহিলে মানে আমাৰ নামি গ'ল হয়, কিন্তু গৰাখহনীয়াৰ বাবে এইখন এটা এক্সিডেণ্ট হৈছে। এইটো আমাৰ ফালৰ পৰা নাই। এটা যিহেতু বান নিয়ন্ত্ৰণ এটা বিভাগ আছে বা তেখেতসকলে এতিয়া আহি পেলাই বিশেষকৈ গুৱাহাটীৰ প্ৰতি লক্ষ্য ৰাখি বা পাণবজাৰ মেডিকেলৰ খনৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে কি প্ৰজেক্ট ইয়াতে লয় সেইটো তেখেতসকলৰ ওপৰতে ডিপেণ্ড কৰিব। আমি পানীৰ মানুহ, গতিকে আমি সদায় পানীতে জীৱন কটাব। ইংলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টৰ মই কৰ্মচাৰী হয়। গতিকে আমি সদায় ৰাতিপুৱাৰ পৰা ৰাতি 8টা 9টালৈকে আৰু কিছুমানটো 24 ঘণ্টাই আমাৰ মানুহ কৰ্ম কৰি থাকে। গতিকে তেনেস্থলত আমি হৈছোঁ পানীৰ মানুহ। গতিকে এতিয়া এইটো ছেফটিটো ছাইডৰ ছেফটিটোৰ কাৰণে একচুৱেলি আমাৰ বিভাগৰ ফালৰ পৰা একো কৰিব লগা নাথাকে। এইটো হৈছে আপোনাৰ যিটো বান নিয়ন্ত্ৰণ থাকিব তেখেতসকলে কৰিব লাগে। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যদি বৰ্তমানৰ পৰিস্থিতি যদি দেখুৱাওঁ, সতীৰ্থ অঞ্জন আছে, অঞ্জনে দেখুৱাব বৰ্তমান সময়তে আচলতে বৃহৎ ফাট মেলি আছে। এয়া মই দেখুৱাইছোঁ, আচলতে বৃহৎ ফাট মেলি আছে। যদি কোনোবা কাৰণত কিছু সময় পিছতে বৰষুণ দিয়ে, নতুবা এই যি পানী বা ব্ৰহ্মপুত্ৰৰ পানী যদি উচ্চতা পুনৰ বৃদ্ধি পায় তেতিয়াহ'লে কিন্তু এইখিনি ঠাইও বৰ্তমান সময়ত খহি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে তেওঁ ব্যক্ত কৰিছে যে প্ৰায় 12 মিটাৰতকৈ অধিক ব্যাসাৰ্ধত আচলতে এই যি মাটি খহি গৈছে আৰু সম্পূৰ্ণৰূপে যি এইখন নাও আছিলে এই নাওখন কিন্তু জাহ যোৱা পৰিলক্ষিত হৈছে। আৰু
আৰু প্ৰায় 200 মিটাৰ দৈৰ্ঘ্যৰ আচলতে এই যি জলপৰী ঘাট এই জলপৰী ঘাটটো কিন্তু বৰ্তমান সময়ত দেখা পোৱা গৈছে সংকট আহিছে জলপৰী ঘাটটোলৈ সমান্তৰালকৈ যি এই মূল পথটো আছে ফেঞ্চি বজাৰ মূল পথটো আছে মূল পথটোলৈ সংকট অহা দেখিবলৈ পোৱা গৈছে অঞ্জনে পৰিৱেশসমূহ দেখুৱাই আছে মই যদি আগুৱাই যাওঁ তেতিয়াহ'লে আমি পৰিৱেশসমূহ দেখুৱাই যাবলৈ যত্ন কৰিম এয়া বৰ্তমান সময়তো মাটি হুৰা হুৰে খহি থকা দেখিবলৈ পোৱা গৈছে এদিনৰ ভিতৰত প্ৰায় 12 পৰা 15 মিটাৰকৈ মাটি ইতিমধ্যে খহি গৈছে ইয়াতো আচলতে বৃহৎ ফাট মেলিছে এইখিনি যিহেতু ফাট মেলিছে খন্তেক সময়ৰ পিছতে হয়তো এইখিনি ঠাইও ব্ৰহ্মপুত্ৰৰ বুকুত আচলতে জাহ যাব পাৰে বিলীন হৈ যাব পাৰে কিন্তু বৰ্তমান সময়ত আমি যদি কথা কওঁ তেতিয়াহ'লে কোনো ধৰণৰ বান্ধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা এই যে মাটিখিনি গৰাখহনীয়া হৈ আছে গৰাখহনীয়াৰ ক্ষেত্ৰত কিন্তু প্ৰশাসনে বা কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ কোনো ব্যৱস্থা কৰা দেখিবলৈ পোৱা নাই বৰ্তমান সময়ত এই ঠাইখিনিত জলপৰী ঘাটটোত কোনো ধৰণৰ প্ৰশাসনে এজনো ব্যক্তি উপস্থিত নাই কেৱল মাত্ৰ আইডব্লিউটি ব্যক্তিজন উপস্থিত আছে তেওঁ পৰিদৰ্শনহে কৰিছে গোটেই বিষয়টো কিন্তু তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যিহেতু বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নাই মই পুনৰবাৰ দেখুৱাইছোঁ এইখিনি পৰিৱেশ বা এইখিনি ঠাই মই পুনৰবাৰ দেখুৱাইছোঁ যি এইখন নাও তেওঁলোকে ইয়াত ৰাখিছিল আইডব্লিউটি ফালৰ পৰা যিখন নাও ৰাখিছিল সেইখন নাও আচলতে আধা ডুব যোৱা পৰিলক্ষিত হৈছে সেই নাওখন আধা জাহ গৈছে আৰু এনেদৰে আচলতে বৰ্তমান সময়তো ফাটি আছে মাটি ফাটি থকা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ আচলতে খহি যাব পৰা সম্ভাৱনা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ